ৰীমা সৰুৰে পৰাই বহুত টেলেণ্টেড আছিল তাই। তাই যেতিয়া পঢ়া শুনাৰ লগতে অন্যান্য সকলো দিশতেই তাই চোকা আছিল। আমি ভাবি আছিলোঁ সৰুতেই যে তাইৰ ব্ৰেইনটো ইমান চোকা, তাই কোনফালে কেনেকৈ গতি কৰে এইটো এটা বৰ আমাৰ চিন্তাৰ বিষয় আছিল। পঢ়া শুনা শেষ কৰি সময়ত তাই যেতিয়া এইখন পৃথিৱীত চিনেমাৰ পৃথিৱীত যেতিয়া খোজ দিলে তেতিয়া আমি অলপ ভয়ো খাইছিলোঁ, চিন্তাও হৈছিল, কাৰণ আমাৰ নিচিনা এই পৰিয়াল এটাই চিনেমা বনোৱাত সহায় কৰাটো মানে সম্ভৱ নাছিল। তেতিয়া মোৰ ল'ৰাহঁতেও ব্যৱসায় বাণিজ্যত হাত দিয়া নাছিলেই, আৰু এইটো আজি 10 বছৰ আগৰ ঘটনা, 10 বছৰ হ'ল এই যাত্ৰাটোৰ ইমান। গতিকে যিয়ে নহওক তাইক প্ৰথম চিনেমাখনত আমি যথেষ্ট সহায় কৰি তাইক আগবাঢ়ি যাবৰ কাৰণে আমি আগুৱাই দিছিলোঁ। আৰু তাৰপিছত তাই আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। এখনৰ পিছত এখন তাই এতিয়ালৈকে 5খন চিনেমা কৰিলে, আৰু প্ৰত্যেকখন চিনেমাতে তাই সফলতা পাইছে। ভিলেজ ৰকষ্টাৰত তাই স্বৰ্ণকমল পালে, আকৌ বুলবুল কেন সিঙত তাই ৰজত কমল পালে। তাৰপিছত এইখন আপোনাৰ আজি মই এটা উদাহৰণ দিছোঁ যে তাজমহল বনাইছিল, কোনোবা এজন মিস্ত্ৰীয়ে তাজমহল বনাইছিল, সেই সময়ত সেই মিস্ত্ৰীজন বাৰু কোনোবা অক্সফোৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা মিস্ত্ৰী আছিল নেকি, ইঞ্জিনিয়াৰ আছিল নেকি? আজি ইঞ্জিনিয়াৰ বুলি ক'ব, আমি মিস্ত্ৰী বুলি কওঁ। গতিকে সেই মানুহজনে এই তাজমহল বনাই কিমান পৃথিৱীত এটা বিখ্যাত বস্তু বনাই থৈ গ'ল। গতিকে তেনেকুৱা ধৰণৰ কথা যে মানে ইংৰাজী মাধ্যমত পঢ়ি বা অক্সফোৰ্ড বিশ্ববিদ্যালয়ত পঢ়িয়ে যে মানুহ ডাঙৰ হ'ব এইটো নহয়। অসমীয়া মাধ্যমত মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীও ভাল ফল দেখাব পাৰে যিকোনো ক্ষেত্ৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।